নিশ্চয়কৈ কালি নিশা মৰিয়নি ন কছাৰী তিৰুৱাল চাহ বাগিচাৰ আচলতে এইটো অঞ্চল মই য'ত আছোঁ তিৰুৱাল চাহ বাগিচাৰ এটা অঞ্চলত কালি নিশা এটা জঘন্য ঘটনা সংঘটিত হৈছে, নৃশংস এটা ঘটনা সংঘটিত হৈছে। পিংকু হাতী বৰুৱা নামৰ এজন যুৱকে সোণটো ঘাটোৱাল নামৰ এজন যুৱকক আচলতে ৰদেৰে মৰিয়াই আচলতে হত্যা কৰিলে, এক অতি নৃশংসভাৱে হত্যা কৰিলে। আৰু এই ঘটনাটোক লৈ আচলতে কালি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল। প্ৰথমে পৰিৱেশটো মই দেখুৱাইছোঁ। তিৰুৱাল চাহ বাগিচাৰ যিটো পিংকু হাতী বৰুৱাৰটো গৃহ আৰু তাৰ লগতে যিকেইটা গৃহ লাগি আছে এক আচলতে সম্পূৰ্ণ যি আচলতে ভগ্নপ্ৰায় অৱস্থাত আছে, ঘৰ আদি কৰি গোটেইখিনি প্ৰায় ভগ্নপ্ৰায় অৱস্থাত আছে। কাৰণ কালি ৰাতি যথেষ্ট উত্তপ্ত এক পৰিৱেশৰ সৃষ্টি হৈছে। বৰ্তমানেও ইয়াত এতিয়া আৰক্ষী CRP মোতায়েন কৰি থকা হৈছে। নিশা যিহেতু এজন মানসিক বিকাৰগ্ৰস্ত যুৱক বুলি জানিব পৰা গৈছে, যিজন পিংকু হাতী বৰুৱা। আৰু পিংকু হাতী বৰুৱাই কালি এডাল ৰদেৰে যি তেওঁৰ ঘৰৰ সন্মুখৰে সোণটো ঘাটোৱাল নামৰ এজন যুৱকক আচলতে ৰদেৰে মৰিয়াই হত্যা কৰিলে। আৰু মই যিটো স্থানত সেই ঘটনা সংঘটিত হৈছিল, সেই যিহেতু তাৰে বেৰি থোৱা আছে, ৰছীয়ে বেৰি থোৱা আছে, যিটো অঞ্চল দেখিছে আপুনি, সেই টুকুৰা ঠাইতে কালি ঘটনাটো সংঘটিত হৈছিল। এডাল ৰদেৰে এই সোণটো ঘাটোৱাল নামৰ যুৱকজনক কালি এই পিংকু হাতী বৰুৱা নামৰ যুৱকজনে, যিজনক মানসিক বিকাৰগ্ৰস্ত বুলি ইতিমধ্যে ৰাইজে জানিব দিছে আৰু চিকিৎসা চলি আছিল বুলি আমি গম পাইছোঁ। কিন্তু এই ঘটনাটোৰ পাছতে আচলতে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় বহুত সংখ্যক ৰাইজ আহি পিনি ইয়াত আহি উত্তপ্ত এক পৰিৱেশৰ সৃষ্টি কৰে। ৰাইজ উত্তেজিত হৈ পৰে, যিহেতু এনেধৰণৰ এটা নৃশংস ঘটনা সংঘটিত হ'ল। আৰু ইয়াতো এতিয়া বৰ্তমান আৰক্ষী মোতায়েন কৰি থকা হৈছে। বৰ্তমান যদিও পৰিস্থিতি নিয়ন্ত্ৰণ, কিন্তু এক চেপা উত্তেজনা বিৰাজ কৰি আছে। মই স্থানীয় লোক আছে, মই তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম। কালি কি হৈছিলে, ঠিক কেনেকুৱা ধৰণৰ কেনে হৈছিলে গম পাব, কি হৈছিলে? মইতো ইমান বিশেষকৈ গম নাপাওঁ। মই শুই আছিলোঁ যেতিয়া ইয়াত বোলে এজন মানুহক মৰিয়াই মাৰিলে বুলি ক'লে। মই কৈছোঁ কোন? তোৰ মমাই বোলে সোণটোক মাৰি মৰিয়ালে নহয়। মই তেনেকৈ সময়ত ইয়াত আহি ওলাইছোঁ। তাৰপিছত আকৌ যোনে আহিছে তাকে মাৰিবলৈ গৈছে। আৰু বিশেষকৈ বলীয়া নহয়, মানে এইবোৰ কিবা তাৰ ঘৰৰ প্ৰব্লেম নে কি, মানে যিজনক মাৰি পেলালে সিজন আগদিনাও আহি ইয়াতে মানে তাক পহৰা দিছিলে। আৰু কালি মই শুনিছোঁ যে তাৰ মা আৰু দেউতাই গৈ তাক মাতি আনিছে, বোলে আমাৰ ল'ৰাটো অশান্তি কৰি আছে। তো এনেকৈ ভাবি আহি আৰু এইডোখৰ থিয় হৈছিলে। আকৌ ইয়াৰ পৰা গৈ আৰু ডাইৰেক্ট ৰদেদি মাৰি পেলালে তাক। তেতিয়া তাৰ ভায়েকে ওলাই আহিছিলে, যিটো ভায়ে মিণ্টু ঘাটোৱাল, তাকো মানে যেনেকৈ অৱস্থা মাৰিছে মানে। আৰু গোটেই লাইনৰ যিমান আমাৰ এই ৰাস্তা গোটেই চবৰ ঘৰত মানে এই আমাৰ ইয়াত এটা মানুহ আছে, তাকো মাতিবলৈ গৈছিলে, বোলে তোকো মাৰিব লাগিব আজি। এনেকৈ তহঁতি বোলে নিমকক মাৰিলোঁ বোলে, এনেকৈ বুলি কৈ আমাক মানে গালি শুনি দিছে। আৰু আমিও আৰু ইমান দীঘল ৰদটো লৈ আছে, আমি এটা মাৰিয়ে পেলালে যেতিয়া, আৰু আমি ভয়ত আৰু তাৰ ওচৰলৈ যোৱা নাই। আৰু তাৰপিছত আহি এইবোৰ বেৰ চেৰ ভাঙিছে, ধাম ধুম কৰিছে। তেতিয়া আৰু গোটেই ওচৰ চপীয়া মানুহক মাতি আহি চাইছোঁ এই মানুহটো চেচ মাৰি পেলালে, ৰডে মাৰি পেলালে। এইটো 6 মাৰিছোঁ, এইটো 4 মাৰিছোঁ, তেনেকৈ কৈ মাৰি আছে। মানে অতি নৃশংসভাৱে, অতি জঘন্যভাৱে আচলতে হত্যা কৰিছে। আৰু মই কৈছোঁৱেই যে যিজন আমি আচলতে চিকিৎসকৰ কথা পতা নাই, কিন্তু ৰাইজে দাবী কৰিছে বা কিছু সংখ্যকে দাবী কৰিছে যে তেওঁ মানসিক বিকাৰগ্ৰস্ত হৈ আছিল, আৰু কিছু সংখ্যকে কৈছে তেওঁ ঘৰুৱা অশান্তি ভুগি আছিল, যাৰ কাৰণে এনেকুৱা এটা ঘটনা সংঘটিত কৰিলে। মই বৰ্তমানে পৰিৱেশটো দেখুৱাইছোঁ, যিটো পিংকু হাতী বৰুৱাৰ যিটো ঘৰ, যিগৰাকী ব্যক্তিয়ে যিজন যুৱকে এই ঘটনাটো সংঘটিত কৰিলে, তেওঁৰ গৃহটো বৰ্তমান দেখিছে লণ্ডভণ্ড হৈ আছে, গোটেই ঘৰ এক বিধ্বস্তপ্ৰায় অৱস্থা হৈছে। আৰু এইখিনি কাণ্ড আচলতে সেই যিজন যুৱকে এই ঘটনা সংঘটিত কৰিলে পিংকু হাতী বৰুৱাই কালি কৰিছিল। কাৰণ কালি দিনটো তেওঁ গোটেই অঞ্চলটোতে এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। কালি গোটেই বিভিন্ন জেগাত গৈ তেওঁ মানুহক কেনেদৰে অসভ্য গালি পৰাৰ লগতে মাৰিবলৈ খেদি গৈছিল। আৰু নিশালৈ আচলতে যিটো কৰুণ ঘটনা সংঘটিত হ'ল, যিটো সোণটো ঘাটোৱাল নামৰ যুৱকজনক আচলতে এনেদৰে নৃশংসভাৱে হত্যা কৰিলে, আৰু যাৰ ফলতে গোটেই পৰিৱেশটো আচলতে এতিয়া উত্তপ্ত এক পৰিৱেশৰ সৃষ্টি হ'ল। নিশাই এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হ'ল। উত্তেজিত একাংশ লোকে স্থানীয় এই যিটো বাগগৃহ দিছে তাতো আক্ৰমণ কৰা বুলি আশংকা কৰা হৈছে, বা আক্ৰমণ কৰিছিলে বুলি জানিবলৈ দিছে। আৰু সেই যিজন পিংকু ঘাটোৱাল, এতিয়াও তেজৰ চেকুৰা দেখিছে,
এই যেটা ৰড লৈ পিনি তেওঁ আচলতে এনেদৰে বেৰত মৰিয়াইছিল বা তেনেকুৱা ধৰণৰ এক সন্ত্ৰাস আচলতে ক'ব লাগিব যে খুব এক জঘন্য নৃশংস হত্যাকাণ্ডৰ পাছতে যি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল ইয়াক লৈ এতিয়া সমগ্ৰ তিৰুৱাল এই যি বাগিচাৰ অঞ্চলত আচলতে চেপা উত্তেজনাই বিৰাজ কৰিছে আৰু বৰ্তমানেও দেখিছে মোৰ পিছল দেখিছে আৰক্ষী CRP মোতায়েন কৰি থকা হৈছে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত যদিও কিন্তু এক চেপা উত্তেজনাই বৰ্তমান বিৰাজ কৰি আছে আৰু যিজন পিংকু যিজন হাতী বৰুৱা বৰ্তমান আৰক্ষী জিম্মাত আছে ঠিক সেইদৰে এই যিসকল লোক আছে তেওঁলোকক আৰক্ষীয়ে নিশাই উদ্ধাৰ কৰি তেওঁলোকক সুৰক্ষিত স্থানত ৰাখিছে আৰু এই আচলতে এই যিটো পৰিস্থিতিটোক লৈ পিনি এতিয়া গোটেই বাগানখনতে এক চাঞ্চল্যৰ সৃষ্টি হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ